তিনিটা বস্তু কেতিয়াও নাভাঙিবা। 1 নম্বৰ বিশ্বাস, 2 নম্বৰ প্ৰতিজ্ঞা, 3 নম্বৰ হৃদয়। কিয়নো এইবোৰ যেতিয়া ভাগে গোটেই পৃথিৱীখনৰ প্ৰতিয়েই মোহ ভংগ হয়। মাজে মাজে জীৱনলৈ অহা ধুমুহাই সেই মানুহবোৰক আঁতৰাই লৈ যায়, যিবোৰ আমাৰ জীৱনত আপোন হোৱাৰ অভিনয় কৰি থাকে। অহংকাৰ সেইজনে কৰে, যিজনে হঠাৎ এনেকুৱা কিবা পাই যায় যিটো পোৱাৰ যোগ্যতা কোনোদিন নাছিল। চৰাইয়ে কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতহে থাকে। সেইদৰে আমি জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতে বিশ্বাস ৰাখিব লাগিব, আনৰ ওপৰত নহয়। পকেটত টকা নহয়, বুকুত আত্মসন্মান থকা দৰকাৰ। বুদ্ধি নাথাকিলেও বিবেক থকা দৰকাৰ। জ্ঞানী নহ'লেও দানী হোৱা দৰকাৰ। ডাঙৰ মানুহ নহয়, ডাঙৰ মন হোৱা দৰকাৰ। মানুহ হ'লে মানৱীয়তা থকা দৰকাৰ। জীৱনত 2 ধৰণৰ মানুহৰ পৰাই দূৰত থাকিব। 1 নম্বৰ ব্যস্ত মানুহ, 2 নম্বৰ স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহবোৰে তাৰ ইচ্ছামতে তোমাৰ লগত কথা পাতিব আৰু স্বাৰ্থপৰ মানুহ তাৰ দৰকাৰত তোমাৰ লগত কথা পাতিব।